নমস্কাৰ গাইজ, মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। উপায় নাই আৰু আজি ইংলিছ ব্লগাৰে যে অসমীয়াত ভিডিঅ' বনাই আছে, কাৰণ উপায় নাই। আজিৰ পৰা সিদ্ধান্ত লৈছোঁ যে অসমীয়াতে বনাম, কাৰণ মই ইংলিছত বনাই থাকোঁ। আজি 3 বছৰ 4 বছৰ বনালোঁ, আজিকালি মই 1 টকা এটা লাভ বনাই ইউটিউবৰ পাই। গতিকে যদিও মন আছিলে ইংলিছত বনাবা, আৰু মই বাধ্য হৈ পৰিছোঁ, মই নৰো ইংলিছত বনাবা, কাৰণ পইচা নাপাম, ভিউজ নাহে, কিবা নাহে। গতিকে সিদ্ধান্ত লৈছোঁ যে অসমীয়াতে বনাই যাম, তেতিয়া এটা পইচা পোৱাৰ আশা থাকিব বা ভিউজ পোৱাৰ আশা থাকিব। গতিকে উপায় নাই, হয় কিছুমানে মোক কৈ থাকে যে ইংলিছতে কণ্টিনিউ কৰিব দে, কিন্তু উপায় নাই। মই কণ্টিনিউ কৰি থাকিলে কি হ'ব যদি মোৰ ভিউজও নাহে, পইচা এটা নাপাওঁ। গতিকে মই লাগি থাকিলে কামটো নাই। গতিকে আৰু উপায় নাই, অসমীয়াত দিবৰ কাৰণে মই বাধ্য, আৰু অসমীয়াত দিম, তেতিয়া বহুতে ভালো পাব, যিহেতু বুজি পোৱাত সুবিধা হ'ব। গতিকে আৰু উপায় নাই, আৰু নেক্সট বেলেগ উপায় নাই। তই ইমানছো কি ক'বা? কি কম আৰু, তুমি এতিয়া কুকুৰৰ দৰে লেচফেল দিব লগা হৈ গ'ল। তুমি ষ্টেণ্ডাৰ্ডত ভিডিঅ' বনাই আছিলা ইংলিছত, ষ্টেণ্ডাৰ্ড অসমীয়াটো ষ্টেণ্ডাৰ্ড দেখে তুমি এতিয়া কুকুৰৰ দৰে লেচফেল দিব লগা হ'ল। ষ্টেণ্ডাৰ্ড দেখে তোমাক বনাই থাকিব পাৰিম, ইংলিছত মই কণ্টিনিউ কৰি থাকিব পাৰিম। নহয়, ইংলিছত মই কণ্টিনিউ কৰি থাকিব পাৰিম আৰু 10 বছৰ বনাব পাৰিম। কিন্তু 10 বছৰ বনালেও মোৰ পইচা নাপাওঁ, মই জানো। ভিউজ নাহে, কিবা নাহে, 150-200 ভিউ আহে ইংলিছত বনালে। কি বাল, চৰি গাইজ, কাম নহ'ব না এনেকৈ। হ'ব, এতিয়াও কথা নাই, তুমি অসমীয়াত বনোৱা, মাৰ্কেট কেনেকুৱা হয় চাই লওঁ। মাৰ্কেটটো ভাল হ'বই, কাৰণ অসমীয়াত বনালে যিহেতু চবেই বুজি পায়, নিশ্চয় চোৱাৰ কাৰণে আগ্ৰহ বাঢ়িব মানুহৰ মাজত, আৰু কণ্টেণ্ট দিব, ভাল ভাল কণ্টেণ্ট দিমেই এনেও। গতিকে তুমি লাগবই, মই থাকিব লাগিলে পইচা লাগব, মোক এনামানত পইচা লাগব, পইচা গাইজ। ই মানে আকৌ ফ্ৰীত আকৌ কামেই নকৰে। মই যিতিয়া লৈ আছোঁ, মই 3টা চিঙৰা খুৱাব লগা আছে হোটেলত। 3টা নহয়, 3টা খোৱা নাই তুমি? 2টা খালোঁ তুমি। মোৰ এনেই আকৌ কাম নকৰে, কিন্তু বেলেগ টাইপৰ মানুহ। মই এনেই নকৰোঁ আকৌ কাম। গতিকে তোমাক ৰাখিব লাগিব, তুমি জুবিনৰ দৰে গান মাৰা না, মজা গান। গান এটা গাই দিয়া বহুত দিন ফ্ৰীত নাগোৱা আৰু তুমি পইচা দিয়া। তো গাইজ, আজিৰ পৰা আৰু উপায় নাই, অসমীয়াত দিম দিয়ক। চাব ভিডিঅ'গিলা, শ্বেয়াৰ টেয়াৰ কৰিব। এইটো বহুত মানুহৰে ৰিকুৱেষ্ট আছিল এইটো, যে অসমীয়াত বনাব লাগে। গতিকে ৰিকুৱেষ্টটো মই ৰাখিছোঁ অৱশেষত, আৰু আজিৰ পৰা বনাম। বাদ দিয়ক ইংলিছ বাদ দিয়ক, আৰু কামত নাহিব। বনাই থাকিব পাৰিম, এবাৰকে মোৰ পিউবিক হেয়াৰ 7 পাক খাব, তথাপিও পইচা নাহিব। গতিকে মোৰ কি লাভ হ'ব? গতিকে আৰু লাষ্টত শেষ উপায়, অসমীয়াত বনাম, অসমীয়াতে ভাল ভাল কণ্টেণ্ট দিম, সেনে কথা। আৰু অসমীয়াত যিহেতু ভিডিঅ' বনাম, গতিকে মোৰ চেনেলটোৰ নামটো চেঞ্জ কৰিব লাগিব। এতিয়া আছামিজ বয় ইংলিছ ব্লগ, সেইটোতো ৰাখিব নোৱাৰিম না। গতিকে কি নাম দিয়া ভাল হ'ব, সেই চিন্তা কৰি আছোঁ। ইমানছো কি নাম দিয়া ভাল হ'ব? কি নাম দিম চেনেলটোৰ নাম? তুমি চাবলগীয়াটো দিয়া ভাল নেকি? চাবলগীয়াটো অলপ আনকমন নাম হ'ব, এইটো কোনোৱে মানুহে দিয়া নাই এইটো নাম। হয় নেকি? এইটো নাম অলপ ভাল লাগিব যেন লাগছে মোৰ, চাবলগীয়াটো দিয়া ভাল। চাবলগীয়া আৰু নামটো বেয়া নহয়। তথাপিও গাইজ, আপোনালোকে যি কিবা বেলেগ নামৰ কথা ভাবছি, মই বেলেগ নাম এটা ৰখাটো বিচাৰিছি, তেনেহ'লে সেই নামটো কমেণ্ট কৰক, আৰু সেই নামকেইটাৰ ভিতৰত মই কিবা এটা নাম থ'ম মোৰ চেনেলটোত। গতিকে কমেণ্ট এটা কৰক। বিশেষকৈ তুমি তাৰমানে মোক কি ৰেছপন্স দিয়া নাই নেকি? তোমাৰ নামটো যদি ভাল লাগে সেইটো ক'ব না, বোলে হিমাংশু কোৱা নামটোৱে ভাল লাগছে, সেইটো ৰাখি দিম, কথা নাই। কি হয় চাই লওঁ। তো গাইজ, আজি আৰু বেলেগ নেদাও, কালি পৰাই ভাল ভাল কণ্টেণ্ট দিম, অসমীয়াতে দিম। আৰু মানুহে হাজাৰ কি নকওক মোক, যোনে কি নকওক ইংলিছত দিবা, মই ইংলিছত নেদাওঁ, আৰু কাম নাই ইংলিছত দি পেলাই। আৰু গতিকে অসমীয়াত দিম, আৰু উপায় নাই।